চলিত বৰ্ষৰ আজি দ্বিতীয় পৰ্যায়ৰ যি গুণোৎসৱ এই গুণোৎসৱৰ ইতিমধ্যে আজি সামৰণি আৰু সামৰণি দিনটোত আমি উপস্থিত হৈছোঁ আহি গোলাঘাট জিলাৰ ঐতিহাসিক চীনাতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু বিদ্যালয়ত ইতিমধ্যে গুণোৎসৱ আজি সামৰণি অনুষ্ঠানটোত আমি দেখিছোঁ প্ৰথমে ইতিমধ্যে যি প্ৰাতঃসভা পোৱা প্ৰাৰ্থনা সেইখিনি ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল ইয়াত মগ্ন হৈ আছে আমি দেখুৱাইছোঁ পোনপটীয়াকৈ স্বাস্থ্যসন্মত তেখেতসকলৰ যি জীৱন সেই জীৱন গঢ়িবৰ কাৰণে ইতিমধ্যে যি শপত গ্ৰহণ সেই শপত গ্ৰহণ ইতিমধ্যে পুৱা প্ৰাৰ্থনা সভাতে গ্ৰহণ কৰা হয় আৰু এই গুণোৎসৱৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ উত্তৰণ ঘটোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক আৰু সামাজিক যি বিকাশ এই বিকাশ সাধনৰ লক্ষ্য আগত ৰাখি চৰকাৰে ইতিমধ্যে গুণোৎসৱৰ দৰে এক মহৎ কাৰ্যসূচী হাতত লৈছিল আৰু ইতিমধ্যে প্ৰতি বছৰে এই যি গুণোৎসৱৰ কাৰ্যসূচী এই কাৰ্যসূচী ইতিমধ্যে চলি আহিছে আমি দেখুৱাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যি প্ৰতিদিনৰ পুৱাৰ যি কাৰ্যসূচী এই কাৰ্যসূচী ইতিমধ্যে সম্পন্ন কৰিছোঁ খুব এক সুন্দৰ পৰিৱেশ আমি দেখুৱাইছোঁ চীনাতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি প্ৰাংগণ সেই প্ৰাংগণত ইতিমধ্যে সকলো ছাত্ৰ ছাত্ৰী সমবেত হৈ এনেদৰে পুৱাৰ যিখিনি প্ৰাতঃ কৰ্ম প্ৰাৰ্থনা সভাৰ পৰা আৰম্ভ কৰি স্বাস্থ্যসন্মতৰ যিখিনি দিশ সকলোখিনি ইতিমধ্যে ইয়াত এনেদৰে চোৱা চিতা কৰিছে আমি দেখুৱাইছোঁ আপোনালোকক আৰু গুণোৎসৱৰ আজি এই সামৰণি অনুষ্ঠানত বিভিন্ন কাৰ্যসূচী ইতিমধ্যে আজি দিন যোৱা কাৰ্যসূচী আছে বিদ্যালয়খনত কি হ'ব মই ইয়াৰ অধ্যক্ষ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম আজি যিহেতু সামৰণি গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ কি কাৰ্যসূচী আছে আজি আমাৰ যি নিৰ্দেশনা আছে সেই নিৰ্দেশনাৰ মতে আজি আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ উপস্থিত থাকিব আৰু সেই উপস্থিত থকাৰ উপলক্ষে আমি প্ৰাৰ্থনা সভাৰ যি গতানুগতিক সদায় যি ধৰণে কৰি থাকোঁ তেনেকেই তেখেতে পৰ্যবেক্ষণ কৰিব ইতিমধ্যে নিৰ্দিষ্ট সময়তে তেখেতে আহি আমাৰ বিদ্যালয়ত উপস্থিত হৈছে আমি বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা সকলোৱে তেখেতক অতি স্বাগতম জনাই পেলাই এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচীত আজি দিনটোৰ যি কাৰ্যসূচী অৰ্থাৎ এক্সটাৰ্নেল ইভালুৱেটৰ উপস্থিতিত আমাৰ কুৱেশ্যন পেপাৰ খোলা হ'ব খোলাৰ পাছতে আমি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ নিজস্ব যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰে আগবাঢ়ি যাব এইখিনিয়ে কথা আৰু চৰকাৰৰ এই যি পদক্ষেপ 2017 চনৰ পৰা চলি আছে অতি আন্তৰিকতাৰে আমি তাক ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু তাৰ লগতে আমি গত কেইবছৰ A+ পাবলৈ সক্ষম হোৱা নাই যদিও A+তে আমি ৰৈ আছোঁ এইবাৰ A+ পাম বুলি সকলোৱে সংকল্পবদ্ধ হৈছোঁ আৰু 100% উপস্থিতি ইতিমধ্যে আমাৰ হৈ গৈছে আজিৰ দিনটো এইখিনি ধন্যবাদ জনাইছোঁ চৰকাৰ পদক্ষেপ এক্সটাৰ্নেল ইভালুৱেটৰ আছে প্ৰকৃতাৰ্থত চৰকাৰে বিদ্যালয়সমূহৰ গুণগত শিক্ষা মান উন্নত কৰিবৰ কাৰণে এই গুণোৎসৱৰ আয়োজন কৰিছে কিমান দূৰ সফল হৈছে বুলি ভাবে বহুত দূৰে এইটো এটা ভাল পদক্ষেপ বুলি মই ভাবোঁ কাৰণ ইমান যোৱা বছৰ মই গুণোৎসৱৰ লগত জড়িত আছিলোঁ এই বছৰ মই দেখিছোঁ বহুতখিনি মানে আগবাঢ়ি আহিছে আৰু ল'ৰা ছোৱালীখিনিয়ে এটা মানে উৎসাহ পায় এই গুণোৎসৱৰ দ্বাৰা তেওঁলোকেও নিজৰ প্ৰতিভাটো দেখাবলৈ নিজৰ বেষ্ট দিবৰ কাৰণে তেওঁলোক বহুত বেছি ইনস্পায়াৰ হয় সেই বস্তুটোৱে বহুতখিনি আগবঢ়াই নিছে আমাৰ অসমীয়া যিখিনি স্কুল আছে মই এইবাৰ ক'বলৈ গ'লে বহুত বেছিয়ে মানে বহুত চেঞ্জ দেখিছোঁ মানে অসমীয়া স্কুলৰ মাজত সেই মই কালি যিখন স্কুল গৈছিলোঁ সেইখনতো আজিও মই বহুতখিনি চেঞ্জ দিছোঁ যে আজি অসমীয়া স্কুল ইমানখিনি আগবাঢ়ি আহিব পাৰিছে আৰু ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিটো দিশৰ উত্তৰণ ঘটোৱাটোৱে হৈছে মূল লক্ষ্য ইতিমধ্যে এগৰাকী ছাত্ৰীয়ে বক্তৃতা আগবঢ়াইছে আমি অকণমান ছাত্ৰীগৰাকীৰ ওচৰলৈ আহিছোঁ এটি পদক্ষেপ হাতত লৈছে এয়াই হৈছে ৰাজ্য চৰকাৰ আৰু অসম মাধ্যমিক শিক্ষা বিভাগৰ এটি সন্মিলিত প্ৰচেষ্টা ধন্যবাদ আৰু এনেদৰে প্ৰতিটো দিশত অকল শিক্ষায়তনিক দিশ বুলিয়ে নহয় তেওঁলোকৰ ভৱিষ্যত জীৱনত একোগৰাকী সচেতন ব্যক্তি হিচাপে থিয় দিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল কেনেদৰে প্ৰস্তুত হ'ব লাগিব এতিয়াৰ পৰাই তাৰ বাবে ইতিমধ্যে এই গুণোৎসৱৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰা হয় আৰু আজি তেনে এক সুন্দৰ পৰিৱেশ ইতিমধ্যে ইয়াত গঢ় লৈ উঠিছে আমি দেখিছোঁ